নমস্কাৰ ৰাইজসকল, মই আজি এসপ্তাহমানৰ আগত বৰদোৱা গৈছিলোঁ। যোন মোৰ ইনষ্টা এফবিত আছে তেওঁলোকে মোৰ ফটো দেখিছে চাগে। ভাবিছোঁ তাৰে আজি এটা মিনি ব্লগ দিওঁ, কেনেকৈ গৈছিলোঁ, ক'ৰ পৰা। এয়া আমি গৈছিলোঁ চামগুৰিৰ পৰা। এই যাবলৈ সকলো লাইন পাতি আছে গাড়ীৰ কাৰণে। এয়া যাব সময়ত সকলোৱে উলি দিছে ভগৱানৰ নাম লৈ। এয়া মা আৰু মই বহি ল'লোঁ। লাষ্টত ছিট পাই ইমানেই ঠেকেচ খাইছোঁ। A few moments later. এতিয়া আহি পাই গ'লোঁ বোকাখাট। পেৰা খাবলৈ মায়ে মোক টোপনি যোৱা জনীকে এনেকৈ উঠাই আনিছে চাওকচোন। ইয়াত মাহঁতে পেৰা চাহ খাইছে, কিন্তু মোৰ 2-3 বজাত চাহ খোৱা অভ্যাস নাই কাৰণে নাখালোঁ। 2000 years later. আকৌ মায়ে চাহ খাবলৈ বুলি জখলা বন্ধাত মোক উঠাই আনিছে, কিন্তু মই ইয়াতো চাহ খাব নোৱাৰিলোঁ। ইয়াত দেখিছেনে মোৰ অৱস্থা। কিন্তু মই ইয়াত আহি নহয় মোৰ মেমৰিজ মনত পৰি গৈছে। কলেজৰ পৰা এস্কাৰ্ছন আহোঁতে ইয়াত ৰখিছিলোঁ, ইয়াত সকলোৱে খাইছিলোঁ। মোৰ সেইখিনি ইমানেই মনত পৰিছে নহয়, সেইদিনাখন বুজাব নোৱাৰোঁ। মই লগৰবোৰক দেখাবলৈ বুলিয়ে ভিডিঅ' কৰিছিলোঁ এইটো, কিন্তু এতিয়া মই মিনি ব্লগত দি দিছোঁ। নগাঁও পাই গ'লোঁ। ফাইনেলি বৰদোৱা গেট সোমাই গ'লোঁ আৰু আমাৰ মা ইম'চনেল হৈ গৈছে। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক পিছৰখিনি দেখাই আছোঁ।